ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেট ইজ ছাকচেছ পৰিয়ালটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি খুব সুন্দৰভাৱে আচলতে ভিডিঅ'বিলাক আগুৱাই লৈ গৈ আছোঁ। তো আমি আজি আপোনালোকৰ মাজলৈ কেইটামান আচলতে MCQ কুৱেশ্যনেই আমি লৈ আহিছোঁ। প্ৰায় এনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাকে সাধাৰণতে কম্পিটিটিভ এক্সামবিলাকত অহা দেখা যায়। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আমি প্ৰথমটো কুৱেশ্যনলৈ মাজলৈ যাওঁ, যিহেতু আমাৰ হাতত যথেষ্ট সময় কম আৰু আমি এটা ভিডিঅ'ত 20টা কুৱেশ্যন আমি আলোচনা কৰিম। পৰৱৰ্তী সময়ত আমি এই 20টাটো 30টাও কৰিম বা মাৰাথান ছেশ্যন আনিলে আমি 100 কুৱেশ্যনো ডিছকাশ্যন কৰিবলৈ লৈ আহিম। গতিকে আপোনালোকৰ কি হ'ব, আপোনালোকৰ ছাপৰ্টটো আমাক লাগিবই, নহয় জানো? আপোনালোকৰ ছাপৰ্ট লাগিবই আমাক। গতিকে আশা কৰোঁ আপোনালোকে খুব সুন্দৰ সহযোগিতা আমাক আগবঢ়াব। তো আমি প্ৰথম কুৱেশ্যনটোলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো কি আছে আপোনালোকে দেখিছে, হোৱাট পাৰ্চেণ্টেজ টোটেল এৰিয়া অফ দ্য আছাম ইজ আণ্ডাৰ ফৰেষ্ট। অসমতে আমি লৈ আহিছোঁ, অসমৰ মুঠ এলেকাৰ কিমান শতাংশ আচলতে বনাঞ্চলৰ অধীনত আছে। তো অসমৰ 34% মাটিকালি বনাঞ্চলৰ অধীনত আছে। তো এইটো ফৰেষ্ট এৰিয়াত পৰে। গতিকে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। আপোনালোকে এইটো মনত ৰাখি থ'ব। পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম, ঠিক আছে? পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম। কুৱেশ্যন নম্বৰ 2টো আছে পৰৱৰ্তী কুৱেশ্যনত, ঠিক আছে? কুৱেশ্যন নম্বৰ 2ত আমি লৈ আহিছিলোঁ, ইয়াত আচলতে অকণমান জেগাৰ অভাৱৰ কাৰণে অসমীয়াটো আমি লৈ আহিবলৈ নহ'লে, তো কোনো প্ৰব্লেম নাই। আমি যিহেতু অসমীয়াতে কৈ আছোঁ আৰু অসমীয়াত কৈয়ে যাম অৰ্থটো। কুৱেশ্যন নম্বৰ 2ত আছে, হুইচ অফ দ্য ফল'য়িং নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ শ্বৰ্টেষ্ট ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট বাউণ্ডেৰী। তো এইটো অকণমান এনেই আহি গ'ল। তো শ্বৰ্টেষ্ট বাউণ্ডেৰী আচলতে কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটে আমাৰ অসমৰ লগত শ্বেয়াৰ কৰে। তো এইটোৱে সুধিছে আৰু ইয়াত আমাৰ অসমখন ধুনীয়াকৈ দেখাই থোৱাই আছে, আপোনালোকে চাবই পাৰে। দিট ইজ অসম। এইখন আমি ৰেড কালাৰে যিখন কৰিছোঁ সেইখনেই আমাৰ অসমখন, নহয় জানো? অসমখনৰ লগত আটাইতকৈ শ্বৰ্টেষ্ট বাউণ্ডেৰী কোনে কৰে? ইয়াত দেখিছেই অসমৰ লগত কোনে কোনে বৰ্ডাৰ শ্বেয়াৰ কৰিছে, নহয় জানো? তো ইয়াত কি হৈছে গাইজ, তো এইখন অসমখন আপোনালোকে খুব সুন্দৰভাৱে দেখিছে। তো এই অসমখন আমি ইংটো অকণমান চেঞ্জ কৰি ল'লে দেখাবলৈ হয়তো অলপ সুবিধা হ'ব। তো ব্লু কালাৰ ইংক এটা লৈ লৈছোঁ। তো অসমখনৰ ওপৰৰ ফালে দেখিছেনে, এইখন অৰুণাচল প্ৰদেশ আছে, এইখন অৰুণাচল প্ৰদেশ এনেকৈ ধৰণে আছে। তো এইফালে নাগালেণ্ডখন আছে আৰু এইফালে মণিপুৰ আছে, দেখিছে? মিজোৰাম আছে, তাৰপৰা ত্ৰিপুৰা আছে, এইফালে মেঘালয় আছে আৰু বাংলাদেশেও অসমৰ এই পইণ্টটোত শ্বেয়াৰ কৰে বৰ্ডাৰ, আৰু এইফালে ভূটানখনে শ্বেয়াৰ কৰি আছে আৰু এইফালে ৱেষ্ট বেংগলটো আছেই। তো ইয়াত সুধিছে অসমৰ লগত কোনখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটে কি কৰে, বৰ্ডাৰ কমকৈ শ্বেয়াৰ কৰে। তো ইয়াত ত্ৰিপুৰা হ'ব শুদ্ধ উত্তৰ। ত্ৰিপুৰাই অসমৰ লগত কি হয়, এই অকণমান লাগি আছে, দেখিছেনে? হ'লেও বাৰু আপোনালোকে মেপখন চালে ইমান ধৰিব নোৱাৰিব, যিহেতু এই মেপখনত অৰুণাচল প্ৰদেশে কি অসমৰ লগত বেছি বৰ্ডাৰ শ্বেয়াৰ কৰাৰ আগতে লাগে, কিন্তু অৰুণাচল প্ৰদেশে অসমৰ লগত বেছি বৰ্ডাৰ শ্বেয়াৰ কৰাৰ পৰিৱৰ্তে মেঘালয়ে অসমৰ সৈতে বেছি বৰ্ডাৰ শ্বেয়াৰ কৰে। তো মনত ৰাখিব, অসমৰ সৈতে লাৰ্জেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে মেঘালয় আৰু শ্বৰ্টেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে ছিকিমে, ত্ৰিপুৰাই। তো ত্ৰিপুৰাই শ্বৰ্টেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে। এইখিনিতে আমি আৰু এটা কথাও জানিব লাগিব, যিহেতু অসমৰ কথা আমি আলোচনা কৰিছোঁ। তো ডেফিনেটলি আমি জানিব লাগিব যে ইণ্ডিয়াৰ সৈতে, নহয় জানো? তো ইণ্ডিয়াৰ সৈতে আচলতে ভূটানে আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু বাংলাদেশে আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰে, ঠিক আছে? বাংলাদেশে আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰে। তো এইটো আপোনালোকে মনত ৰাখি থ'ব, ঠিক আছে? তো পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম। কুৱেশ্যন নম্বৰ 3 হ'ব, আই থিংক, য়েছ 3। কুৱেশ্যন নম্বৰ 3টোলৈ আমি যাম। কুৱেশ্যন নম্বৰ 3 নম্বৰ কুৱেশ্যনত আমি লৈ আহিছিলোঁ মানস নেশ্যনেল পাৰ্কখন ফলছ ইন, মানস ৰাষ্ট্ৰীয় উদ্যানখন আচলতে ক'ত আছে, কোন কোন ডিষ্ট্ৰিক্টত পৰে, সেই বিষয়ে ইয়াত সুধিছে। ইয়াৰ লগতে আপোনালোকৰ ইয়াত কি ইম্পৰ্টেণ্ট হৈ যায় জানেনে, যিখন আমাৰ নতুন দিহিং পাটকাই, নহয় জানো? দিহিং পাটকাই নেশ্যনেল পাৰ্ক, সেইখন ক'ত আছে আহিব পাৰে, আপোনালোকে কমেণ্ট বক্সত আমাক জনাব। ইয়াৰ লগতে ৰায়মনাখনো আমাৰ নতুন এখন নেশ্যনেল পাৰ্ক হয়। ৰায়মনা নেশ্যনেল পাৰ্ক আচলতে ক'ত আছে সেইবিলাকো আপোনালোকে আমাক কমেণ্টত জনাব। তো মানস নেশ্যনেল পাৰ্কখন কি হয়, আমাৰ আছামৰ আটাইতকৈ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয়, যিখনক 1985 চনত কি হয় ইউনেস্কো ছাইট হিচাপে লৈছিলে। আৰু এই মানসখন অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ, চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত আছে, ঠিক আছে? সেইটো আপোনালোকে মনত ৰাখি থ'ব। তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 4লৈ আমি যাম। তো কুৱেশ্যন নম্বৰ 4লৈ যোৱাৰ আগতে ইয়াত আচলতে আমি নেশ্যনেল পাৰ্ক কেইখনমান আচলতে লৈয়ে আহিছিলোঁ। তো চাওক, আমাৰ অসমত থকা নেশ্যনেল পাৰ্ক এইকেইখনেই আছে। তো এইখন আপোনালোকে মনত ৰাখি থ'ব, যিকেইখন আমি ইয়াত দেখাইছোঁ। তো বহুত বেছি ইম্পৰ্টেণ্ট, যিহেতু কাজিৰঙা নেশ্যনেল পাৰ্ক আমাৰ প্ৰথমখন নেশ্যনেল পাৰ্ক, যিখন কিমান চনত নেশ্যনেল পাৰ্ক ঘোষিত কৰা হৈছিলে, হয়নে?
1974 এজ এ নেশ্যনেল পাৰ্ক ঘোষিত হৈছিলে আৰু এই কাজিৰঙা নেশ্যনেল পাৰ্কেই আৰু মানাহ নেশ্যনেল পাৰ্কেই আমাৰ এনেকুৱা দুখন নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাহ নেশ্যনেল পাৰ্ক এই দুইখনেই বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এই দুইখন নেশ্যনেল পাৰ্ককে 1985 চনত আমাৰ ইউনেস্কো ছাইট হিচাপে লৈছিলে আৰু আমাৰ অসমৰ অনলি এই দুখনেই ইউনেস্কো ছাইট আছে তো এতিয়া নতুনকৈ আৰু এটা মৈদামক আচলতে ইউনেস্কো ছাইট হিচাপে আমাৰ অসমে ঘোষণা কৰিবলৈ আচলতে হেৰি কৰিছে প্ৰিপেৰেশ্যন কৰিছে তো ডেফিনেটলি আপোনালোকে সেইটো আমাক কমেণ্টত জনাব কাৰণ এইটো বহুত বেছি এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হৈ পৰে জেনেৰেল জিকেৰো কুৱেশ্যন হৈ পৰে তো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে নহয় জানো তো পৰৱৰ্তী পইণ্টত কি আছে চাওক আপোনালোকে নামেৰি নেশ্যনেল পাৰ্কৰ বিষয়ে আছে নামেৰি নেশ্যনেল পাৰ্ক শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে তিনিচুকীয়া আৰু ডিব্ৰুগড়ত এইটো আপোনালোকে মনত ৰাখি থ'ব মানাহটো চাওক চিৰাং আৰু বাক্সা লিখাই আছে কাজিৰঙা গোলাঘাট আৰু নগাঁও ওৰাং নেশ্যনেল পাৰ্ক ক'ত আছে দৰং আৰু শোণিতপুৰত আছে ৰায়মনা নেশ্যনেল পাৰ্ক এইমাত্ৰকে কৈ গৈছিলোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে আপোনালোকে কমেণ্ট কৰি নজনালেও হ'ব যিহেতু ইয়াত খুব সুন্দৰভাৱে আমি দেখাই দিছোঁ তো ঠিক আছে তো দিহিং পাটকাই বিষয়েও ইয়াত আমি লৈ আহিছিলোঁ চাওক দিহিং পাটকাই নেশ্যনেল পাৰ্ক ক'ত আছে বুলি ক'লে দিহিং পাটকাই নেশ্যনেল পাৰ্ক আছে আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত তো ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে স্ক্ৰীনশ্বট লৈছিল লৈ ল'ব পাৰিব তো পৰৱৰ্তী কুৱেশ্যনলৈ যাম পৰৱৰ্তী কুৱেশ্যনত আমাৰ কুৱেশ্যন নম্বৰ নাই বাৰু কুৱেশ্যন নম্বৰলৈ যাম তাৰ আগতে আমি ৱাইল্ড লাইফ চেঞ্চুৰী কেইখনমান লৈ আহিছিলোঁ যিখিনি ইম্পৰ্টেণ্ট আছিলে তো চাওক কি লৈ আহিছিলোঁ বৰ বেছি ডিছকাশ্যন নকৰোঁ তো বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী লৈ আহিছিলোঁ যিখন কাছাৰ আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টত আছিলে কাছাৰ আৰু ডিমা হাছাও ধুবুৰী আৰু কোকৰাঝাৰত আছিলে নামবৰ দৈগুৰাং ৱাইল্ড লাইফ চেঞ্চুৰী গোলাঘাটত আছে দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী বহুত বেছি ইম্পৰ্টেণ্ট জালুকবাৰীত আছে হোলং পাৰ্ক গিবনখন বহুত বেছি ইম্পৰ্টেণ্ট যোৰহাটত আছে হয়নে আমচং ৱাইল্ড লাইফ চেঞ্চুৰী ইম্পৰ্টেণ্ট কামৰূপ মেট্ৰৰ আছে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইম্পৰ্টেণ্ট কাৰ্বি আংলঙত আছে নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলঙত আছে তো এইখন ইম্পৰ্টেণ্ট যিখিনি দিছোঁ মানে সেইখিনি বেছি ইম্পৰ্টেণ্ট তো ডেফিনেটলি বাকীখিনিও চাব লাগিব তো আৰু কেইখনমান আছে চাওক ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে আছে তো এইখনো কাৰ্বি আংলঙতে আছে তো মৰাট লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলঙত আছে পবিতৰাখন ইম্পৰ্টেণ্ট হৈ পৰে মৰিগাঁৱত আছে লাওখোৱাটো ইম্পৰ্টেণ্ট হৈ পৰে নগাঁৱত আছে পানীদিহিং ইম্পৰ্টেণ্ট যিহেতু বাৰ্ড চেঞ্চুৰী হয় শিৱসাগৰত আছে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী শোণিতপুৰত আছে সোণাই ৰূপা এখন ইম্পৰ্টেণ্ট হৈ যায় সেইখন শোণিতপুৰতে আছে ঠিক আছে ভেৰজাঞ্চ বৰাজাঞ্চ পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী তিনিচুকীয়াত আছে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী আছে ওদালগুৰিত তো আপোনালোকে এইটো মনত ৰাখি থ'ব তো ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে তো নোটছ কৰিবলৈ চেষ্টা কৰি যাব ঠিক আছে তো ফাইনেলি আমি আহি কুৱেশ্যন নম্বৰ 4 পালোহি কুৱেশ্যন নম্বৰ 4ত আছে চ' হোৱেৰ ইজ দ্য লেংপুট এয়াৰপৰ্ট নহয় দেই এইটো অকণমান স্পেলিং মিষ্টেকহে আচলতে লেংপুই এয়াৰপৰ্ট ক'ত আছে তো লেংপুই বিমানবন্দৰটো ক'ত আছে লেংপুই বিমানবন্দৰটো মিজোৰামত আছে নহয় ত্ৰিপুৰা নহয় কিন্তু দেই বহুতে মই জানো এইটো কনফিউজ কৰিব কিয়নো জাম্পুই হিলছ ক'ত আছে বুলি কৈ দিলে ত্ৰিপুৰাত আছে আৰু এইটো মনত ৰাখিবলৈ বহুত ইজি পুই আৰু পুৰা হয়নে তো কিন্তু লেংপুই এয়াৰপৰ্টটো কিন্তু মিজোৰামতহে আছে ঠিক আছে সেইটো আপোনালোকে মনত ৰাখি থ'ব তো পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম ঠিক আছে পৰৱৰ্তী কুৱেশ্যন তাৰ আগতে এইখিনি আমি ক্লিয়াৰ কৰি দিছোঁ যাতে আপোনালোকে কি কৰিব পাৰে নোটছ কৰি ৰাখিব পাৰে বা স্ক্ৰীনশ্বট ল'ব পাৰে নহয় জানো তো পৰৱৰ্তী কুৱেশ্যনলৈ আমি যাম পইণ্ট নম্বৰ 5 পাইছোঁগৈ কুৱেশ্যন নম্বৰ 5 কাংলেপাক যিখন এখন ইজ এ হিষ্টৰিক নেম অফ কোনখন ষ্টেটৰ হিষ্টৰিক নেমটো কাংলেপাক হয় তো সেই বিষয়ে ইয়াত সুধিছে ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তো ডেফিনেটলি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জানেনে ইয়াৰ শুদ্ধ উত্তৰটো মণিপুৰ হ'ব মণিপুৰক কাংলেপাক বুলি জনা যায় ঠিক আছে তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6লৈ আমি যাম কুৱেশ্যন নম্বৰ 6ত আমি লৈ আহিছিলোঁ চাওকচোন নাথুলা পাছটো ক'ত আছে হয়নে নাথুলা পাছটো ক'ত আছে এই বিষয়ে আমি লৈ আহিছিলোঁ নাথুলা পাছ এই পাছবিলাক বহুত ইম্পৰ্টেণ্ট ঠিক আছে নাথুলা পাছটো ছিকিমত আছে মই কৈয়ে দিছোঁ জেলাপ্লা বুলি এটা পাছ আছে তেওঁলোকৰ ভাষাত আচলতে লা মানেও পাছ আকৌ আমি পাছ বুলিয়ে কওঁ তো জেলাপ্লাও আছে ছিকিমত নাথুলা ছিকিমত আছে গছিলা ছিকিমত আছে গছিলা পাছ ঠিক আছে নাথুলা জেলাপ্লা গছিলা আৰু এইখিনি ছিকিমত আছে তো এইখিনি মনত ৰাখিব জম্মু কাশ্মীৰত কি আছে পীৰ পাঞ্জাল বনিহাল আছে বুৰ্জল আছে অৰুণাচল প্ৰদেশত ডিফু পাছ আছে অৰুণাচল প্ৰদেশত আৰু কি আছে ইয়াংছে পাছ আছে
এইখিনি অৰুণাচল প্ৰদেশত আছে, তো মনত ৰাখি থ'ব। তো পৰৱৰ্তী কুৱেশ্যনলৈ যাম, কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত আমি লৈ আহিছিলোঁ নোপাটো আচলতে ক'ৰ ডান্স হয়, নোপাটো আচলতে মণিপুৰৰে ডান্স হয়। তো এইটো আপোনালোকে মনত ৰাখি থ'ব। তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমি 8লৈ যাম, ঠিক আছে। কুৱেশ্যন নম্বৰ 8ত কি আছে আমি চাম। কুৱেশ্যন নম্বৰ 8ত আমি লৈ আহিছিলোঁ আছিলে চেৰাও, অলছ' ন'ন এজ বেম্বো ডান্স বুলি কোৱা হয়, আৰু এইখন কোনখন ষ্টেটৰ হয়। চেৰাও ডান্সটো আচলতে মিজোৰামৰ হয়। ইভাগেতো বেম্বো ডান্স বুলি ক'লে নাগালেণ্ড হয়, বাট ইন দিছ কেছ মিজোৰাম ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। তো পৰৱৰ্তী পইণ্টলৈ যাম, কুৱেশ্যন নম্বৰ 9 হ'ব মেবি, কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আমি লৈ আহিছিলোঁ হুৱেন ডিড অৰুণাচল প্ৰদেশ কেতিয়া আছিলে বিকাম এ পাৰ্ট অফ ইণ্ডিয়া হৈছিলে। তো ডেফিনেটলি অৰুণাচল প্ৰদেশ 1987ত বিকাম এ পাৰ্ট হৈছিলে, 1975ত কোন হৈছিলে, ছিকিম হৈছিলে। ডেফিনেটলি আমি সকলোৱে জানো ছিকিমৰ কথা। 1972ত কোন হৈছিলে, 72ত মণিপুৰ হৈছিলে, মেঘালয় হৈছিলে, ত্ৰিপুৰা হৈছিলে। তো এইখিনি মনত ৰাখি থ'ব। 1971ত কোনোৱেই হোৱা নাই, তো এইটো মনত ৰাখি থ'ব। তো পৰৱৰ্তী পইণ্ট কুৱেশ্যন নম্বৰ 10লৈ আমি যাম, ঠিক আছে। কুৱেশ্যন নম্বৰ 10তনো কি আছে আমি সেই বিষয়ে কুৱেশ্যন নম্বৰ 10ত আমি লৈ আহিছিলোঁ অৰুণাচল প্ৰদেশ ডজ নট শ্বেয়াৰ বৰ্ডাৰ। অৰুণাচল প্ৰদেশে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। ডেফিনেটলি অৰুণাচল প্ৰদেশে কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে সেই বিষয়ে ইয়াত সোধা হৈছে। তো ডেফিনেটলি অৰুণাচল প্ৰদেশে চাইনাৰ সৈতে শ্বেয়াৰ কৰে, হয়নে, ম্যানমাৰৰ সৈতে কৰে, ভূটানৰ সৈতে অৰুণাচল প্ৰদেশে কৰে, কিন্তু নেপালৰ সৈতে অৰুণাচল প্ৰদেশে বৰ্ডাৰ শ্বেয়াৰ নকৰে। সেইটো আপোনালোকে মনত ৰাখি থ'ব। তো পৰৱৰ্তী পইণ্ট 11 নম্বৰ কুৱেশ্যনটোলৈ আমি যাম। 11 নম্বৰ কুৱেশ্যন, ঠিক আছে। তো বলপক্ৰম নেশ্যনেল পাৰ্কখন আচলতে ক'ত আছে বুলি ক'লে আমি তাৰ শুদ্ধ উত্তৰটো হ'ব বলপক্ৰম নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন মেঘালয় অলছ'। তো অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ হৈ যাব। তো পৰৱৰ্তী কুৱেশ্যনলৈ যাম, কুৱেশ্যন নম্বৰ 12 হ'ব, ঠিক আছে। কুৱেশ্যন নম্বৰ 12 আমি আলোচনা কৰিবলৈ গৈ আছোঁ যে ইন হুইচ ষ্টেট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ মেঘালয়ৰ সৈতে কোনখন ষ্টেটে আচলতে বৰ্ডাৰ শ্বেয়াৰ কৰে। ডেফিনেটলি মেঘালয়ৰ সৈতে আছামে বৰ্ডাৰ শ্বেয়াৰ কৰে। আছামৰ সৈতে প্ৰায় গোটেইখন আচলতে আমাৰ হাত ভনী ৰাজ্যই শ্বেয়াৰ কৰে। ছিকিম এজ এ বৰ্ডাৰ সি শ্বেয়াৰ নকৰে, ঠিক আছে। 7 ছিষ্টাৰে কৰে, 7 ছিষ্টাৰ আচলতে আছামে সৈতে 7 ছিষ্টাৰ, তো 6 ছিষ্টাৰে কৰে তো আছামৰ সৈতে। তো এইটো কনফিউজ নকৰিব। ত্ৰিপুৰাৰ সৈতে কেতিয়াও মেঘালয়ৰ বৰ্ডাৰ শ্বেয়াৰ নকৰে। ত্ৰিপুৰা থাকিলে আছাম কেঞ্চেল হৈ যাব, ত্ৰিপুৰা থাকিলে এইটো কেঞ্চেল হৈ যাব। তো অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব, ঠিক আছে। তো পৰৱৰ্তী কুৱেশ্যনলৈ যাম। কুৱেশ্যন নম্বৰ 13ত আমি লৈ আহিছিলোঁ। কুৱেশ্যন নম্বৰ 13ত আছে হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ মেঘালয়। মেঘালয়ৰ অফিচিয়েল লেংগুৱেজটো কি হয়, আৰু মেঘালয়ৰ অফিচিয়েল লেংগুৱেজটো হৈছে ইংলিছ ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 14ত আমি যাম। আচলতে বন্ধু বান্ধৱীসকল এনেকুৱা এটা কুৱেশ্যন প্ৰায়ে দেখাই যায় যে এটা বহুত বেছি আনকমন টাইপৰ, যিটো আপোনালোকে চিনি নাপায়। তো আহে যে মঠবিলাক ক'ত আছে, বা এনেকুৱা ধৰণৰ ফৰ্টবিলাক ক'ত আছে, পৰ্টবিলাক কৈ আছে ন। তো দুল চুলতান ষ্টুপা, এইটো ষ্টুপাটো আচলতে ফটো এখন লগাই দিছোঁ, ক'ত আছে, গুজৰাটত আছে নেকি, ছিকিমত আছে নেকি, মেঘালয়ত আছে নেকি, অৰুণাচল প্ৰদেশত আছে নেকি। যিহেতু আমি নৰ্থ ইষ্টৰ কুৱেশ্যনেই বিশেষকৈ আলোচনা কৰি আছোঁ আজি ছিৰিজটোত, তো ডেফিনেটলি আনচাৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। এইটোতো কেতিয়াও নহয়, গুজৰাট আমাৰ নৰ্থ ইষ্টৰ পাৰ্ট নহয় জানো। তো পৰৱৰ্তী কুৱেশ্যনলৈ যাম, কুৱেশ্যন নম্বৰ 15। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ কি হৈ পৰে গাইজ, তো নখ কালিকাই ফল্ছ, কৈছোঁ এই ফল্ছ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে, ফৰ্ট দুৰ্গ মঠ সেনেকুৱা ধৰণৰ আহে। তো নখ কালিকাই ফলটো আমাৰ নৰ্থ ইষ্টৰে হয়, তো মেঘালয়ৰ এটা ফল্ছ হয়। তো ইম্পৰ্টেণ্ট, আমি ফল্ছটো আচলতে লগাই ৰাখিছোঁ তো মনত ৰাখিবৰ কাৰণে। তো পৰৱৰ্তী কুৱেশ্যন নম্বৰ 16ত আমি যাম। কুৱেশ্যন নম্বৰ 16ত কি ৰাখিছোঁ, ৰুমটেক মনেষ্ট্ৰী, এটা মঠৰ কথা আহিছে। ৰুমটেক মনেষ্ট্ৰী ক'ত লৈছে, তো ৰুমটেক মনেষ্ট্ৰী ক'ত আছে বুলি কৈ দিলে আমি লিখিব লাগিব ছিকিম। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। পৰৱৰ্তী পইণ্টলৈ আমি যাম। কুৱেশ্যন নম্বৰ 17, হুইচ ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ নাগালেণ্ড অন দ্য নർത്থাৰ্ণ ছাইড। তো নৰ্থাৰ্ণ ছাইড বুলি কৈ দিলে মই ভাবোঁ আছামেই হ'ব। তো ডেফিনেটলি মণিপুৰ কেতিয়াও নৰ্থাৰ্ণ ছাইডত নাই নাগালেণ্ডৰ, হয়নে। নাগালেণ্ডৰ নৰ্থাৰ্ণ ছাইডত ডেফিনেটলি মণিপুৰ নাই, মেঘালয় নাই, বাট অৰুণাচল প্ৰদেশটো নাগালেণ্ডৰ ইষ্টতো পৰিছে, নৰ্থতো পৰিছে। তো ডেফিনেটলি ইয়াত আনচাৰ অকণমান ডাউট নিচিনা হৈছে। তো এইটো মই কনফাৰ্মকৈ আপোনালোকক জনাব বিচৰা নাই, যিহেতু আছাম বা অৰুণাচল প্ৰদেশ দুইটা যদি থাকিলেহেঁতেন তেতিয়া আনচাৰটো দিবলৈ সুবিধা হ'লহেঁতেন, বাট দুইটা নাই যিহেতু আমি আছামে টিক কৰিম, নহয় জানো। তো কুৱেশ্যন নম্বৰ 18ত আমি কি লৈ আহিছিলোঁ আচলতে, হোৱাট ইজ দ্য পজিশ্যনছ অফ আছাম ইন দ্য অন দ্য বেচিছ অফ এৰিয়াৰ বেচিছত আচলতে অসমৰ পজিশ্যন কিমান হয়। তো সেই বিষয়ে সুধিছে। তো এই কুৱেশ্যনছটো মই আপোনালোকৰ পৰা কমেণ্ট বক্সত আশা কৰিছোঁ, যিহেতু প্ৰতিটো ভিডিঅ'তে আমি এটা কুৱেশ্যন আচলতে আপোনালোকক এনেকৈ ধৰণে কমেণ্টত দিবলৈ চেষ্টা কৰিমেই। তো কুৱেশ্যন নম্বৰ 19ত মেঘালয়ৰ ৰাজ্যিক নৃত্য কি বুলি আহিছে। তো মেঘালয়ৰ ৰাজ্যিক নৃত্য হৈছে চাটচুক মাইনচিয়াম, ঠিক আছে।
চাচ্চুক মানচিয়াম হৈছে মেঘালয়ৰ এক প্ৰকাৰৰ ৰাজ্যিক নৃত্য। কুৱেশ্যন নম্বৰ 20 এইটো আজি ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন। তো তাৰপিছতে আমি মেপখনো চাম, যিহেতু অসমৰ মেপখন, যিহেতু নাগালেণ্ডৰ ওপৰত আমাৰ আছাম আছেনে অৰুণাচল প্ৰদেশ আছে, সেই বিষয়ে আপোনালোকৰ কনফিউজনটো আছে। তো 17 নম্বৰ কুৱেশ্যনটোৰ ডিছক্ৰিপশ্যন আমি এতিয়া কৰিম, এই কুৱেশ্যনটোৰ পাছতে কৰিম, আৰু তাৰপাছতে ভিডিঅ'টো শেষ হ'ব। তো কুৱেশ্যন নম্বৰ 20 আমি লৈ আহিছিলোঁ, ছিকিম ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ হুইচ নেইবাৰিং কাউণ্ট্ৰি। ছিকিমে ভূটানৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰেনে? কৰে, নিশ্চয় কৰে। মেপ চালে আপোনালোকে গম পাব। নেপালৰ সৈতে কৰে, ঠিক আছে। চাইনাৰ সৈতে কৰে, কিন্তু বাংলাদেশৰ সৈতে ছিকিমে নকৰে। বাংলাদেশখন অসমৰ প্ৰায় তলত আছে, নহয় জানো? ঠিক আছে। তো পৰৱৰ্তী কুৱেশ্যনটোলৈ যাম। তো অসমৰ মেপখন আমি লৈ আহিবলৈ চেষ্টা কৰিছোঁ। তো তাত আচলতে কি হৈছে আপোনালোকক মই দেখাই দিম। তো এইখন নাগালেণ্ড হয়নে? এইখন নাগালেণ্ড। তো কালাৰটো অকণমান চেঞ্জ কৰিব লাগিব। তো নাগালেণ্ড এখন দিয়া আছে। তো এইখন নাগালেণ্ড হয়নে? ঠিক আছে, মনত ৰাখি থ'ব, ঠিক আছে। তো ইয়াত আচলতে নাগালেণ্ড ইয়াত লিখি দিয়া নাই, মই লিখি দিছোঁ এন বুলি লিখি দিছোঁ। আৰু এই অৰুণাচল প্ৰদেশখন আচলতে গোটেইখন দেখাই দিয়া নাই। তো এইখন আচলতে এনেকৈ গৈ পানি আৰু এনেকৈ অৰুণাচল প্ৰদেশ এইডোখৰলৈকে আছে। তো নাগালেণ্ডখন এইখিনিতে আছে। তো বাকীখিনি দেখাবলৈ চেষ্টা কৰা নাই। এইফালে মণিপুৰ আছে, মিজোৰাম আছে, ত্ৰিপুৰা আছে, মেঘালয় হয় এখন। তো এইফালে বাংলাদেশো আছে, ৱেষ্ট বেংগল আছে, আৰু এইফালে ভূটান আছে। তো যিহেতু আমাৰ মেপখন কি হয়, এইডোখৰত দেখালে ভাল হ'ব। তো এইখন মেপ হয়, ওপৰৰ ফালে নৰ্থ থাকিব হয়নে? তো এই তলফালে চাউথ, ইষ্ট থাকিব, ৱেষ্ট থাকিব। তো এই নাগালেণ্ডৰ এই ছাইডটো ইষ্ট নিচিনাই হৈছে। এই ওপৰৰ ফালে কি হ'ল, ওপৰৰ ফালে নৰ্থ হয়, নৰ্থৰ ফালে এইখন দেখিছেনে অৰুণাচল প্ৰদেশ, এনেকৈ দিনি ঘূৰি আহিছেগৈ। তো অৰুণাচল প্ৰদেশো আছে, কিন্তু নাগালেণ্ডৰ একেবাৰে ওপৰত কি আছে, অসমখনেই আছে। তো ডেফিনেটলি নৰ্থখন যদি অপশ্যন থাকে অৰুণাচল প্ৰদেশ আৰু আছাম দুয়োটাই হ'ব, আৰু যদি অপশ্যন নাথাকে আছাম ইজ দ্য কাৰেক্ট এনচাৰ হ'ব, আৰু যদি আছাম অপশ্যনত নাথাকে তেতিয়া অৰুণাচল প্ৰদেশ হ'ব। তো অৰুণাচল প্ৰদেশো নৰ্থত আছে, অৰুণাচল প্ৰদেশ ইষ্টতো আছে নাগালেণ্ডৰ, যিহেতু বেৰি আছে। তো সেইটোৱে কাৰেক্ট এনচাৰ হ'ব। তো আছাম ইজ দ্য কাৰেক্ট এনচাৰ। তো ঠিক আছে। তো আজি ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ ছ' মাছ। ইমান সময় আপোনালোকে আমাৰ ভিডিঅ' চোৱা হবে। চি ইউ ইন দ্য নেক্সট ভিডিঅ'। বাই বাই।